নমস্কাৰ বাইদেউসকল অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীয়ে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি সভানেত্ৰী জয়মতী দাস ডাঙৰীয়ানীৰ আজিৰ সেই বৃহৎ মন্তব্যকেইটা শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। দাবী মাত্ৰ আমাৰ এটা বৰ্তমান দাবী এটা 19 অক্টোবৰতে আমাৰ সঞ্চালক মহোদয় মানে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ সঞ্চালক মাননীয় বিভাস মোদীয়ে অংগনবাড়ী কৰ্মীৰ কাৰণে 12,000 টকা, মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 10,000 টকা আৰু সহায়িকাৰ কাৰণে 7,000 টকা প্ৰপ'জেল দিছপুৰত পঠিয়াইছিল। কিন্তু দিছপুৰীয়াই এনেকৈ হেতালি খেলাই আছে আমাৰ প্ৰপ'জেলটো আমাক দিব মন নাই। তেওঁলোকে পুঁজিপতিৰ সেৱক, আমাৰ নিচিনা সাধাৰণ মানুহৰ সেৱক নহয়। যদি হ'লে হয় আমাক ইমান কাম কৰিব দিছে তেওঁলোকে কিন্তু আমাক স্বেচ্ছাসেৱক বুলি কয়। আমি বোলে ভলণ্টিয়াৰ। যদি আমি ভলণ্টিয়াৰ হয় তেতিয়াহ'লে আমাৰ হাতে NRC কিয় কৰে, BLO কিয় কৰে? সেইবিলাকতো চৰকাৰী কাম কৰিব। আমি হেলা নকৰোঁ। চৰকাৰী কাম কৰিব দিছে, আমাক চৰকাৰীকৰণ কিয় নকৰা? তথাপিও বৰ্তমান মূল্য বৃদ্ধিৰ বজাৰত অংগনবাড়ী এগৰাকীয়ে 6,500 টকা, সহায়িকা এগৰাকীয়ে 3250 টকা, এই টকাৰে ঘৰ সংসাৰ চলে নেকি? তাৰোপৰি তেওঁলোকৰ ন আঁচনি, এই যে অৰুণোদয়, এই যে জল জীৱন, এই যে লাখপতি বাইদেউ, এইবিলাকে অংগনবাড়ীক ঢুকি নাপায়। আমাৰ CM ছাৰে কৈছে অংগনবাড়ীবিলাকক অৰুণোদয় দিব নালাগে। আৰে বাবা, আমাক অৰুণোদয় দিব নালাগে, কিন্তু তুমি মূল্য বৃদ্ধিৰ বজাৰখন ৰোধ নকৰা কিয়? কি কাৰণত আমাক ইমান জীয়াটো ভোগাইছা? তোমাৰেতো দেশৰ আমি প্ৰজা, তুমিতো ৰজা। তুমি AC ৰুমত থকা আৰু আমি ক'ত থাকোঁ? আমি ইমান লাহ বিলা আমাক নালাগে দুবেলা দুমুঠি খাবৰ কাৰণে। আৰু তুমি যিবিলাক কাণ্ড কীৰ্তি কৰিছা এইবিলাকৰ অৱসান ঘটাব লাগে। তুমি গাঁৱৰ স্কুল একাংশ তলা মাৰিছা, সেই গাঁৱৰ স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়ে। ব্যক্তিগত খণ্ডত এতিয়া আমাৰ ল'ৰা ছোৱালী পঢ়াব নোৱাৰোঁ। কেনেকৈ পঢ়াম 6,500 টকাৰে? গতিকে আমাৰ ল'ৰা ছোৱালী মূৰ্খ হ'ব আৰু তেওঁলোকে খুলি দিয়া মদৰ দোকানৰ পৰা সন্ধিয়া মদ খাই আহি মাক বাপেকক অত্যাচাৰ কৰিব। এইখন চৰকাৰৰ এই নীতি। গতিকে বাইদেউসকল এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।